এইবাৰ দিৱালী আমাৰ কেনেদৰে গ'ল তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। হাই গাইজ, আপোনালোকক আজি আমাৰ সৰ্থেবাৰীৰ ঘৰৰ পৰা ভিডিঅ'টো দেখাইছোঁ। আমাৰ ঘৰত সৰ্থেবাৰীত দেখা পাইছে না, মই একদম গ্ৰীণ গ্ৰীণ পিন্ধি আছোঁ আজি। এইখন এখন দোকান নলবাৰী টাউনত। আমি ইয়াত ঘৰৰ কাৰণে কেইটামান লাইট ল'লোঁ, মানে কেইডালমান লাইট ল'লোঁ। আজিকালি সকলোৱে লগাই, যিহেতু বাচ্ছাই বহুত হাল্লা কৰে। বাবু আৰু মোকোক চকলেট দিলে দাদাজনে, আৰু আমি কিছুমান সৰু সুৰা লাইট কিনিলোঁ। এইবাৰ ভেৰাইটিজ লাইট ওলাইছে, ছিংগুল ছিংগুল কালাৰ ওলাইছে, হেল'জেনৰ নিচিনা য়েল' কালাৰ যিটো পোহৰ আছে সেইটো আছে, একদম বগা বগা চিলভাৰ চিলভাৰ লাগে তেনেকুৱা আছে। মোকো সেইবিলাক, মোকোৰ জাপ চাওকচোন, লাইট দেখা পাই, আৰু পূৰা ষ্টাইল একদম ফিট ফাটকৈ যায়। আজিকালি মই দিয়া কিবা পিন্ধিব দিলে পচন্দ নহয়, নিজৰ মতেই পিন্ধে। আৰু মোকো মই কনভেন্স কৰি আছোঁ যাতে কমকৈ ল'ব পাৰোঁ, নহ'লে তাই বুজি নাপায়। মই কৈছোঁ যে তুমি যদি বেছিকৈ লাইট কিনা তেতিয়াহ'লে তোমাৰ নেক্সট মাচুল দিওঁতে প্ৰব্লেম হ'ব, পইচা কমি যাব। এনেকৈ কোৱাৰ কাৰণে তাই বুজি পালে। আৰু সৰু বাচ্ছাক অভাৱটো জানিব দিব লাগে, তেতিয়া ভাল। মই মোকোক ম'ম' এক প্লেট খাওঁ বুলি ক'লেও মই 500 টকা লোৱা বুলি কওঁ, যেতিয়া তাই কমকৈ খাব আৰু পেটটো ভালে থাকিব, পইচাও বাচিব। গতিকে এইখিনিয়ে আৰু মই মোকোক যিমান খোজে ইমান নিদিওঁ, কমকৈ দিওঁ। যি খোজে দিওঁ, কিন্তু তেনেকুৱা নহয়। এখেতে অলপ দিব ইচ্ছা কৰে, কিন্তু মই যেনেকৈ ডাঙৰ হৈছোঁ তাইক মই তেনেকৈ ডাঙৰ কৰিব ইচ্ছা কৰি আছোঁ। কিমান দূৰ সফল হ'লো নাজানো। আৰু পুকুৰীটো একদম জানাই হোৱা নাই, মানে তাক এইবিলাক যে কিনিব লাগে তাক মানে জানিব দিয়া নাই, আৰু দূৰে দূৰে ৰাখোঁ মই। যিহেতু যিমান বাচ্ছাক বস্তু কিনি দিব, মনবিলাক ইমান বাঢ়ি যাব। আৰু মোকো বুজি পালে মই যিখিনি লৈছোঁ সেইখিনি লৈছে, কেৱল তাইক চইচ কৰিব দিছোঁ কোনকেইটা কালাৰ ল'ম, তাৰে মতে লৈছোঁ। দাদাজনে কিবা কৈ আছিল, আৰু ইয়াত হ'লচেল সকলো বস্তু পাই, আপোনালোকে ল'ব পাৰিব। আৰু আমাক কিবা কিবি লাইট গিফ্টটো দিলে, আৰু ঘৰত এজন ল'ৰা মাতিছোঁ লাইট লগাবৰ কাৰণে। গতিকে আমি ইয়াৰ পৰা কিবা কিবি ল'লোঁ, আৰু আপোনালোকে ল'ব পাৰিব। যিকোনো বস্তুৱে আহি যদি মোৰ কথা এবাৰ কয়, তেতিয়া আপোনালোকক বহুত কমাই দিব দাম। গতিকে প্ৰমোশ্যন কৰা নাই, এনে আৰু মানুহখিনিৰ ব্যৱহাৰ বহুত ভাল। দোকানত থকা ল'ৰাকেইজনেও ওচৰৰ মানুহখিনিক বিৰাট ধুনীয়াকৈ কৰি আছে, আৰু উত্তৰবিলাক দি আছে। মোকো বুজাই লাষ্টত মান্তি কৰালোঁ। আমি 10ডালমান কিনিলোঁ, বেছি কিনা নাই। আৰু আজিকালি এটা বস্তু ওলাইছে, গম পাইছেনে? ডাইৰেক্ট এই দেখিছেনে, এনেদৰে কানেকশ্যন দি কিনে ডাইৰেক্ট লগাব পাৰি, প্লাগ আছে। গতিকে সকলো ওলাইছে। এয়া মই গাড়ীৰ ভিতৰত চাহ খাই আছোঁ, ৰিদ্ধি সিদ্ধি ৰেষ্টুৰেণ্টৰ আগত। এখেতে মোক গাড়ীতে আনি দিছে, কাৰণ পুকুৰী বিৰাট দিগদাৰী কৰে গাড়ীৰ পৰা নামি গ'লে। মই গাড়ীতে চাহ খাই বহি আছোঁ, এখেতে বিল দিব গৈছে। আৰু ল'ৰাজনে মোৰ ভিডিঅ' বনোৱা দেখা পাই অলপ পজিশ্যন দিলে, আৰু মই সেইখিনি কেপচাৰ কৰি ৰাখিলোঁ। যিহেতু ফলোৱাৰ্ছ হয়, ফলোৱাৰ্ছক অলপমান গুৰুত্ব দিয়াটো ভাল। হাই দিয়া, হাই। ছাৰ আহি গ'ল, যি কওঁ তাকে শুনে কিন্তু। ৰ'ব এটাকে কওকচোন, ইয়াতে হওক। মই যি কওঁ কিয় শুনে চব? কিয় শুনে? কি শুনে বোলে? অলপমান জৰা কৰোঁ, ৰ'ব শুনি থাককচোন। সৰু সৰু হোক, এক কাপ চাহ আহি দিছে। মইতো গোটেই দিনটো খং না ৰান্ধি হয় না? আমাৰ মেডামে চাহ বনাপলা, মই মোবাইল চাই আছে, মই গম নাপাই না। সৰু কথাটো সুখ পাই না। 40 টকাৰ বস্তু কিনছি, কিন্তু কিমান সুধছি। মাৰবই নে কি কৰিব? আমি বজাৰ কৰা মানে ৰাতি 9:30 বাজিছিল। এই 9:30 বজাত আমি নলবাৰী টাউনৰ পৰা ঘৰত আহি আছোঁ সৰ্থেবাৰী। 9:30 বাজিল ৰাতি, আমি নলবাৰীৰ পৰা সৰ্থেবাৰী আহি আছোঁ। আপোনালোকক অলপমান ভিডিঅ' দেখালোঁ ৰাতিৰ। আমি কি পালোঁ,
চামটা পা নাই পাম আৰু এটা ভাল লগা কি গোটেই ৰাস্তাই ৰাস্তাই মানে লাইটৰ কণ্ডিশ্যন মানে আমাৰ ছাৰ আৰু মেডামে আমাৰ এই তাৰমানে খেলি আছে দিৱালী ৰাতি হা পানী দেখি নাবা পানী দেখি পেলাই পানী আছে পুকু পৰি যাবা পুকু কথা দিয়াচোন পুকু দা পুকু বিলকে দিবা দেখে দে লৈ আহ সি মাৰাটো লৈ আহা যাই পালে পানীৰ দিকে না তোৰ কাছে কি বস্তু কুটকা বম কি নামটো লেখা আছে তে কিবা এটা দিয়া থাকে এনে ভিতরে এটা লাইট লগাই থকা ভিডিঅ' কৰিছো ৰবা আমাৰ সুইচটো ক'ত দিবা হাই গাইস আজি হল দিৱালী আৰু মই বুলকা চাকি ড্ৰ কৰিছো বাটো দেখে দে এনেকে এটা এটো লক্ষ্মী দেখা নাই জুম কৰি দিছো নহয় মই তুমি তলত এটো লক্ষ্মীৰ ভৰি লক্ষ্মীৰ এটো হল ওম তো ওম তাৰপিছত কিবা কয় গণেশৰ নে কিবায়ে এটো আমাৰ ডাঙৰ মায়ে কিছে ইমান ধুনীয়াকৈ মস্ত চাকি বয়া এটো এটা ফ্লাৱাৰ আঁকিছো এটো এটা ডিজাইনাৰ চুম্বক এটো হল কি লোকে গাছ একডাল থাকে না গাছ আৰু সবতকৈ ডাঙৰ দুধ ৰেইনবো আৰু এই ফুলজাৰি আৰু কি আছে এটো হল চাকি এটা ৱাটাৰ দিয়া পানী দিলে বেটাৰীত চলে চাওক মই এটা মই দিওঁ এই পানী কি হৈছে ন ৱাটাৰ দিয়া তো itu mah telur itu beya bodoh boya itu jol ba pare baso জলদি মালুম না জলদি jol ভর্তি কেন বা apa tiket itu jolban nahi boya itu dai bolte bo Mudia bastante sih ya kota tamar আছে দুই তাৰপিছত মই এনেদৰে দুৱাৰ মুখতে আমাৰ খটখটিৰ ওচৰত এডাল কলপুলি পুতিলোঁ যিহেতু কলটো নেচাৰেল বস্তু লাগে দেৱালীত সেইকাৰণে কলৰ গছতো মই দুগছিমান চাকি জ্বলালোঁ এইখিনি আৰু তাৰপিছত আমি ঘৰৰ বাৰান্দাত আমি কেইগছিমান চাকি দিলোঁ আৰু পানী দি দিয়া চাকি কেইটাও জ্বলালোঁ বাৰান্দাতে আৰু যিহেতু এটা ভালো জুই লগাৰ চান্স নাথাকে আৰু পুকুৰ কাৰণে বহুত ভয় লাগে তাক একদম চাই থাকিব লগা হৈছে তাৰপিছত মুকুই ফুলজাৰি আনিছিল বহুত দীঘল ডাঙৰ ফুলজাৰি ভয়তে দলিয়াই দিছে মানে কি ফুলজাৰিকেইটা একদম হেমেটা আছিল মানে কি হেমেকা মানে কি যোৱা বছৰে আছিল নেকি নজ্বলিলে বেচেৰিলে বেয়া লাগিল কিন্তু ভালে লাগছে মোৰ যে পলিউশ্যনটো নহ'ল পুকুই বাচি গ'ল পলিউশ্যনৰ পৰা আৰু আমি দৰ্জা খিৰিকী বন্ধ কৰি পুকুক একদম ভিতৰত ৰাখি আছোঁ আৰু এইখিনি আমাৰ লাইটিংখিনি
কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আমাৰ কাৰাকচীৰ ল'ৰা এজনে মই ইয়াত কিবা পেলাই আছিলোঁ, জাবৰ দেখিছেনে, মই কিবা পেলাই আছিলোঁ। এইখিনি ৰাতি চাকিখিনি নুমাইছিলে, তেতিয়া কলগছৰ চাকি মাত্ৰ এটা আছিল আৰু এইখিনি লাইটিং। তেতিয়া ভিডিঅ' কৰিব পাহৰিলোঁ, দেৰিকৈ ভিডিঅ' কৰিলোঁ। এনেই চিম্পুলকৈ দিছোঁ মোকোৰ কাৰণে। মই কিন্তু ইমান বছৰ মই লাইট ব্যৱহাৰ কৰা নাই। মোকো এইবাৰ মানে তাইৰ মতে চলিব লগা হোৱাৰ কাৰণে অলপমান দিলোঁ আৰু। তাৰপিছত আৰু আমি গুৱাহাটীত যাব নোৱাৰিলোঁ, যিহেতু আমি বহুত বেয়া লাগিল দেৱালীত। আমাৰ গুৱাহাটীৰ ঘৰটো এন্ধাৰ হৈ থাকিল সেইদিনা। গতিকে অনুষ্ঠানবিলাকত বা কিবা ঘৰুৱা কিবা সেইবিলাকত আমি সৰ্থেবাৰী ঘৰতে থাকি ভাল পাওঁ। আপোনালোকক আজি আমাৰ সৰ্থেবাৰীৰ ঘৰৰ পৰা ভিডিঅ'টো দেখাইছোঁ। আমাৰ ঘৰত সৰ্থেবাৰীত দেখা পাইছে না? মই একদম গ্ৰীণ পিন্ধি আছোঁ আজি। আমাৰ ঘৰৰ বাঁহৰ বেৰাৰ চাৰাউণ্ডিংটো দেখাই দিছোঁ, চব বাঁহৰ বেৰা দেখা পাইছে না। আৰু এইফালে মোৰ খেতি, আৰু এইফালে আমাৰ হৈছে এণ্ট্ৰি, বাঁহৰ বেৰা দেখছে না।